যকৃত ৰোগত আক্ৰান্ত প্ৰাক্তন ছাত্ৰনেতা। সৰ্বস্বান্ত তগৰে চিকিৎসাৰ বাবে বিচাৰিছে সহায়। এজন প্ৰাক্তন ছাত্ৰনেতা যকৃত ৰোগত আক্ৰান্ত হৈ সৰ্বস্বান্ত হৈ পৰিছে। উন্নত চিকিৎসাৰ বাবে ৰাইজৰ পৰা বিচাৰিছে সহায়। দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ দীঘলীয়া চিকিৎসা চলাই আছে প্ৰাক্তন ছাত্ৰ নেতাজনে। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তগৰ বৈশ্যই যকৃত ৰোগত আক্ৰান্ত হৈ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। 2020 চনৰ পৰা মই এই বেমাৰটোত মই যেতিয়া গুৱাহাটীত চিকিৎসা কৰোঁ তেতিয়া মোৰ বেমাৰটো ইয়াত ধৰা পৰা নাছিল। তাৰপিছত মই বাহিৰত যাই ডক্তৰে পৰামৰ্শ দিলে যে বাহিৰত চিকিৎসা কৰিবলৈ দিলে। তাৰপিছত মই হায়দৰাবাদত গুচি গ'লোঁ। হায়দৰাবাদ AIGত মোৰ তেতিয়া লিভাৰ চিৰচিছ হিচাপে তাতে পৰে। মুকুচি নিবাসী তগৰ বৈশ্যই প্ৰায় 4 বছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদত চিকিৎসা চলাই আছে। কিন্তু এতিয়া এটা গুৰুতৰ অস্ত্ৰোপচাৰৰ বাবে অধিক ধনৰ প্ৰয়োজন হোৱাত ৰাইজৰ পৰা সহায় বিচাৰিছে প্ৰাক্তন আছু নেতাজনে। মুকুচি শাখা ছাত্ৰ সন্থাৰ পৰা ছাত্ৰৰ ৰাজনীতি আৰম্ভ কৰা তগৰ বৈশ্যই চৰকাৰ তথা ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সহায়। সহৃদয়বান ব্যক্তিয়ে 8876250118 নম্বৰত মোবাইলত জিপেৰ জৰিয়তে সহায় কৰিব পাৰিব। বৰ্তমান ডক্তৰে কৈছে যে মোৰ যিটো লিভাৰৰ যিটো বৰ্তমান যিখিনি বেয়া হৈছে বহুখিনি বেয়া হ'ব বুলি কৈছে। আৰু দৰৱ মোটামুটি মই 20,000 পৰা 25,000 টকালৈকে মই দৰৱেই খাওঁ মাহত। কিন্তু তাৰপিছতো এতিয়া বৰ্তমান অপাৰেশ্যন কৰিব, এটা জটিল অপাৰেশ্যন কৰিব লাগিব বুলি ডক্তৰে মোক ইতিমধ্যে জনাইছে। আৰু এই জটিল অপাৰেশ্যনটোত মোক যাতে আমাৰ নলবাৰীৰ স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই মোক তেখেত অসম চৰকাৰৰ যিহেতু কেবিনেট মন্ত্ৰী মোক এই জটিল অপাৰেশ্যনটোত আৰ্থিকভাৱে সহায় সহযোগিতা কৰে। লগতে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাওঁ যাতে তেখেতসকলে মোক এই ক্ষেত্ৰত আৰ্থিকভাৱে সহায় কৰিলে মই নিশ্চয় তেতিয়া মই সফল হৈ থাকিব মোৰো ইচ্ছা এটা আছে। আৰু যদি তেখেতসকলে মোক সহায় সহযোগ কৰে তেতিয়া মই অপাৰেশ্যনটো কৰাত মোৰ সহায় হ'ব বুলি মই ভাবোঁ। আৰু আচ্ছা, আপোনাৰ মোটামুটি আমাৰ 2-3 বছৰ হ'লে ডক্তৰে কৈছে কি তাৰমানে তাৰ যিটো এতিয়া আমাৰ বেমাৰ হৈছে বেমাৰটো ডক্তৰে কৈছে যি সুস্থ হ'ব, কিন্তু তাৰ এটা অপাৰেশ্যন কৰিব লাগিব, জটিল অপাৰেশ্যন এটা। এই অপাৰেশ্যনটো কৰাৰ লগে লগে সি ঠিক হ'ব। অপাৰেশ্যনটোতো মোটামুটি আপোনাৰ 8 পৰা 10 লাখ টকা লাগিব আমাক। চৰকাৰ মানে এতিয়া ধৰক আমাৰ স্থানীয় বিধায়ক আমাৰ মাননীয় শ্ৰী জয়ন্তমল্ল ডাঙৰীয়াদেৱ তেখেতে আমাক ইতিমধ্যে 10,000 টকা দিছে বাৰু। দাদাক আৰু আমি ইয়াৰ পৰা কম যাতে মোৰ ভাইটিৰ অসুখত দাদাই অলপ আৰু আৰ্থিক সাহাৰ্য দি পেলাই তাক যাতে বাচি থকাৰ কাৰণে অলপ দাদাই উৎসাহ দিয়ে বা দাদাই আমাক অলপমান আৰ্থিক সাহাৰ্য কৰি দিয়ে, সেইখিনি আমি দাদাক জনাম। আৰু ব্যুৰো ৰিপৰ্ট, অসম টাইম।